পৰম শ্ৰদ্ধাৰ উপস্থিত ৰাইজ, ডেমক্ৰেচি লাইভ আৰু মৰমলেণ্ডে আয়োজন কৰা আৰু প্ৰয়াত সমাজকৰ্মী অভিযন্তা জগমোহন বৰুৱাৰ সোঁৱৰণত আজিৰ এই পবিত্ৰ মহাত্মা গান্ধীৰ জয়ন্তী দিৱসত স্কুল কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। গতিকে এই গান্ধী জয়ন্তীৰ এই শুভ মুহূৰ্তত মই মৰমলেণ্ডৰ লগতে আজিৰ উপস্থিত থকা সকলোৰে আন্তৰিক কৃতজ্ঞতা আৰু শলাগৰ শৰাই আগবঢ়াইছোঁ। আমি আটাই জানো যে দেশৰ স্বাধীনতাৰ বাবে কোটি ভাৰতবৰ্ষৰ বলিষ্ঠ পদক্ষেপেৰে অহিংসা আন্দোলনেৰে যি ত্যাগ আগবঢ়াইছিল আমি সকলোৱে অৱগত। সেইগৰাকী মহান ব্যক্তিৰ এই আজিৰ এই পবিত্ৰ মুহূৰ্তত আজিৰ এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আমি গৌৰৱ কৰিব পাৰোঁ যেতিয়া গান্ধীজীয়ে অসমলৈ আহিছিলে, আজিৰ এই মহাপুৰুষ শংকৰদেৱ নামঘৰৰ সন্মুখত এই মঞ্চত সন্মুখত আপোনালোকে আসন গ্ৰহণ কৰিছে, এই বক্তব্য শুনিছে যে গান্ধীজীয়ে মহাপুৰুষ শংকৰদেৱৰ যি দৰ্শন, যি আদৰ্শ, যি আধ্যাত্মিক দিশ, যি সাংস্কৃতিক দিশ, সেই সকলোতেই অভিভূত হৈছিল। আৰু সেইকাৰণে তেওঁ এটা কথা কৈছিলে, মহাত্মা গান্ধীয়ে অসমৰ মাটিলৈ আহি কৈছিলে, যি ধৰ্ম অৱলম্বন কৰি মই ৰাম ৰাজ্যৰ কল্পনা কৰিছোঁ, তাতোকৈ সুন্দৰ আৰ্হি মহাপুৰুষ শংকৰদেৱে অসমবাসীক দি গৈছে। আৰু 16শ শতিকাত গঢ়ি তোলা এক বৈষ্ণৱ পুনৰুত্থানৰ মাজেৰে শংকৰদেৱে অসমীয়া জনসাধাৰণক দয়াশীল, সহনশীল আৰু মানৱতাবাদী কৰি তুলিছিল বুলি তেওঁ গৌৰৱ কৰে। গতিকে সেইগৰাকী গান্ধী জয়ন্তী আজিৰ এই শংকৰদেৱৰ নামঘৰৰ সন্মুখত আমি অনুষ্ঠিত কৰিব পাৰি পৰম গৌৰৱবোধ কৰিছিলোঁ। আৰু আপোনালোকে জানে যে অকণমান আগতে এতিয়া গীত শুনিছিলে, এই জয় ৰঘুনন্দন। এই গীতটি কোচ ৰজাৰ ৰাজত্বকালত, বিশ্বসিংহৰ ৰাজত্বকালত দুৰ্গাবৰ বুলি এগৰাকী প্ৰখ্যাত গায়ক আছিলে, তেওঁ ভালেমান বেউলাৰ গীত লিখিছিল আৰু এই জয় ৰঘুনন্দন গীতটিও তেওঁ ৰচিছিল। আমাৰ ভুলবশতঃ কিছুমানে এই গীতটি বৰগীত বুলিও গায়, মঞ্চত ঘোষণা কৰে, কিন্তু সেইটো নহয়, এইটো আধ্যাত্মিক গীত। আৰু এইটো তেনেধৰণৰ বেউলাৰ গীত, এনেধৰণৰ গীত দুৰ্গাবৰে ৰচিছিল। আৰু এই গীতটি মহাত্মা গান্ধীয়ে যেতিয়া অসমত আহি শুনিছিল, তেওঁ তেতিয়া এই গীতটি প্ৰাৰ্থনাসূচক গীত হিচাপে গাইছিল, ব্যৱহাৰ কৰি। আমাৰ বাবে কিমান গৌৰৱৰ কথা। সেই গীতটি সুন্দৰভাৱে ভূপেন হাজৰিকাই গাইছিল, এই জয় ৰঘুনন্দন ৰাঘৱ ৰামী জয় ৰঘুনন্দন। কিমান সুন্দৰ সুৰ। আৰু সেই গীতটি মহামানৱ মহাত্মা গান্ধীয়ে আঁকোৱালি লোৱাটো সঁচাকৈ আমি গৌৰৱ কৰিব পাৰোঁ। যি কি নহওক, আজিৰ এই শুভ মুহূৰ্তত মই দীঘলীয়া নকওঁ, মৰমলেণ্ড তথা আমাৰ আজিৰ এই অনুষ্ঠানৰ কৰ্মকৰ্তাসকললৈ মই ধন্যবাদ জনাই। আচলতে মই বৰগীত নাগাওঁ, বৰগীত শুনি ভাল পাওঁ। আৰু সৰুতে আমি যেতিয়া LP স্কুলত পঢ়ি আছিলোঁ, দেউতাই কেইটামান গীত মানে গুণগুণাই আমাক গাব দিছিলে, যে ৰাতিপুৱা বিচনাতে দেউতাই মহাপুৰুষ মাধৱদেৱৰ তেজৰে কমলাপতি পৰভাত নিন্দ, দেউতাই মানে আমি শুই থাকোঁতে গীতটো গাই দিব, তাৰমানে আমি উঠিব লাগে। গতিকে এই ধৰণে এইটো সদায় আৰু, গতিকে আমি ৰাতিপুৱা আৰু 6টা 6:30 বজাত উঠিবই লাগিব, কেতিয়াবা সোনকালেও উঠিব লগা হয়। এই ধৰণে মাধৱদেৱৰ যিটো ৰাতিপুৱাৰ গীত। আৰু ঠিক তেনেকৈ তেওঁ গা পা ধুই উঠি আমাৰ ঘৰত নাম প্ৰসংগ কৰে। এইদৰে দেউতাৰ লগত বহি বহি কিছুমান
এনেধৰণৰ শংকৰদেৱৰ মাধৱদেৱৰ নামঘোষা কীৰ্তনৰ পদবিলাক শুনিছিলোঁ আৰু তাতে আকৃষ্ট হৈ পৰৱৰ্তী কালত সেইখিনি চৰ্চা কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ গতিকে সেই সময়ত মই দেউতাই কমল নয়নকে মাধৱদেৱৰ এই গীতটো গাই শুনাইছিলে গতিকে সেই তাৰপিছত মঞ্চত তেনেকৈ আজি 10 বছৰ মান ছুপাৰ মাৰ্কেটৰ এখন সভাত এদিন মোক গাব দিওঁতে গাইছোঁ আজিও কালি মৰম কুমাৰে খুব জোৰ কৰি গ'লে আপুনি এটা বৰগীত আচলতে মইতো বৰগীতৰ শিল্পী নহয় গতিকে তথাপিও মৰমলেণ্ডৰ মৰম কুমাৰৰ মৰম ৰক্ষা কৰি মই গীতটো এতিয়া পৰিৱেশন কৰিম Madhava Moti